নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়পলা। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ দ্বাৰা মুকলি হোৱা কিছুমান আপোনালোকক গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি লৈ আনিছোঁ। এই চাকৰিখিনিৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব, লগতে চাকৰিখিনি কি আহিছে, সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আপোনালোকক মই সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ'ৰ যোগে দেখাই দিয়া হ'ব। লগতে আপোনালোকে ভিডিঅ'টো অলপ বন্ধু-বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব, যাতে সকলো বন্ধু-বান্ধৱীয়ে আজিৰ জবৰ আপডেটসমূহ পাই থাকে। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব যে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কৰিমগঞ্জৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। আপোনালোকৰ ইয়াত দেখিব যে লাষ্ট ডেট দি আছে 10/3/2023 পৰ্যন্ত আবেদন কৰিব পাৰিব। কৰিমগঞ্জৰ ডিচিৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে আৰু ইয়াত আপোনালোকৰ লোৱাৰ ডিভিজন ক্লাৰ্কৰ ভেকেঞ্চি আছে। আৰু যিকেইটা ভেকেঞ্চি আছে গোটেইকেইটা UR কেটেগৰী, মানে সকলো কেণ্ডিডেট আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকৰ দৰমহাসমূহ দিয়া হ'ব 14,000 পৰা 70,000 টকা পৰ্যন্ত। আৰু ইয়াত আপোনালোকে দেখা গৈছে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কৰিমগঞ্জৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া ফালৰ পৰা মই আপোনালোকক ক'বলৈ গ'লে চিটিজেনশ্বিপ আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব। লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আপোনালোকৰ হাতত থাকিব লাগিব, তেতিয়াহে আবেদনসমূহ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে বিচাৰিছে গ্ৰেজুৱেশ্যন পাছ, চিম্পুল গ্ৰেজুৱেশ্যন পাছ কৰিলেই হ'ল। মানে আপোনালোকে BA পাছ কৰিছে, BSc পাছ কৰিছে, BCom পাছ কৰিছে, কোনো কথা নাই। তাত কোনো আপোনালোকৰ মেজৰ কথাও কোনো প্ৰয়োজন নাই। ডাইৰেক্ট আপোনালোকে চিম্পুল BA, BSc, BCom পাছ কৰি দেন আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। কম্পিউটাৰ নলেজৰ ক্ষেত্ৰত আপোনালোকে কম্পিউটাৰ নলেজ বিচাৰিছে। এজ লিমিটৰ সম্পৰ্কে 18 পৰা 40 বছৰ, কিন্তু আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো পাব। SC SC কাৰণে 5 বছৰকৈ, মানে 50 বছৰৰ কাৰণে আবেদন কৰিব পাৰিব। OBC কাৰণে 3 বছৰ 43 বছৰলৈকে, আৰু যিসমূহ PWD কেণ্ডিডেট আছে তেওঁলোকে 10 বছৰ 50 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। এজ ৰিলেক্সেশ্যনসমূহ পাব। SC SC কাৰণে 5 বছৰকৈ, মই আপোনালোকক এইটো কথা কৈছোঁ। OBC কাৰণে 3 বছৰকৈ। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব। এই যিটো দেখিব পাৰিছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কৰিমগঞ্জ, এই এড্ৰেছটোত আপোনালোকে এখন আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম বা আছাম গেজেটেড ফৰ্ম এখন আনি ফিল আপ কৰি এইটো এড্ৰেছত পঠাব লাগিব। আপোনালোকে ইয়াত পঠাবৰ কাৰণে কি ডকুমেণ্টছ লাগিব মই আপোনালোকক সেইকেইটা কথাও জনাই দিছোঁ। এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট লাগিব, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে দিব পাৰে, নাথাকিলেও কোনো কথা নাই। আৰু আপোনালোকৰ যদি কাষ্ট হয়, জেনেৰেল কাষ্টৰ কাৰণে নালাগে, বাকী যিবিলাক কাষ্ট আছে তেওঁলোকে কাষ্ট চাৰ্টিফিকেট দিব পাৰে। এজ প্ৰুফৰ কাৰণে আপোনালোকে দিব পাৰে বাৰ্থ চাৰ্টিফিকেট বা SSLC এডমিট কাৰ্ড, আৰু লগতে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন দিব লাগিব, আৰু ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন দিব লাগিব। এইখিনি আপোনালোকে জেৰক্স কপি দি চাইন কৰি আপোনালোকে পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। আৰু ইয়াত আবেদন কৰিবলৈ কোনো আপোনালোকৰ ফিজটো পে'মেণ্ট কৰিব নালাগে। আৰু ষ্টাৰ্টিং এপ্লিকেশ্যন ডেট আপোনালোকৰ 1 এপ্ৰিলৰ পৰা আবেদন ষ্টাৰ্ট হৈছে, আৰু লাষ্ট ডেট দিয়া আছে 24 এপ্ৰিল পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। 24 এপ্ৰিল পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। এইটো আপোনালোকৰ ভাল সুযোগ হয়। যদি আপোনালোকে অফিচিয়েল ৱেবছাইটলৈকে আমাক কমেণ্ট কৰিব, অফিচিয়েল ৱেবছাইট দি দিয়া হ'ব, লগতে আবেদন কৰা লিংক লাগিলে দি দিব পৰা হ'ব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পায় লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰতিদিনে পাই থাকিব। আজিৰ বাবে লগ পাম।